ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ ছাবজেক্টৰ আমাণ্ডা নামৰ কবিতাটিৰ MCQ সমূহ। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, হু ৱাজ আমাণ্ডা? আমাণ্ডা কোন আছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, এ স্কুল গোয়িং গাৰ্ল, এজনী স্কুললৈ যোৱা ছোৱালী। হু ৰোড দ্য পয়েম আমাণ্ডা? আমাণ্ডা পয়েমটো কোনে লিখিছিলে? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, ৰবাৰ্ট ক্লেইন। ৰবাৰ্ট ক্লেইনে আমাণ্ডা কবিতাটো লিখিছে। নেক্সট কুৱেশ্যনটো হৈছে, দ্য মাৰমেইড ৱাজ হেপী বিকজ, অৰ্থাৎ জলপৰীজনী সুখী আছিল কাৰণ, ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি, দেয়াৰ ৱাজ ন' ওৱান টু এক্সাৰচাইজ কণ্ট্ৰল অভাৰ হাৰ। অৰ্থাৎ জলপৰীজনীক কোনেও কণ্ট্ৰল নকৰে বা বাধা নিদিয়ে বুলি কোৱা হৈছে। যিহেতু আমাণ্ডা কবিতাটোত আমাণ্ডাই ভাবে যে তাইক প্ৰতিটো ক্ষেত্ৰতে তাইৰ পেৰেণ্টছে বা বেলেগ ডাঙৰে তাইক প্ৰতিটো ক্ষেত্ৰতে বাধা দিয়ে বা যিকোনো কথা কয়, সেইবাবে তাই ভাবিছিল যে জলপৰীহে ভাল, জলপৰীহে বেছিকৈ সুখী হৈ থাকে, যিহেতু তাইক কোনো ক'বলৈ মানুহ নাই। নেক্সট কুৱেশ্যনটো চোৱা, দ্য অৰফেন ৱাজ হেপী বিকজ, ইয়াত অৰফেন মানে অনাথ শিশুৰ কথা কোৱা হৈছে। অনাথ শিশুৱে খুব হেপী বুলি কৈছে কাৰণ, কি কাৰণে হেপী? ইয়াৰ এনচাৰটো চোৱা, অপশ্যন ডি হ'ব, হি কুড এনজয় ফ্ৰীডম। কাৰণ অনাথ শিশুটিয়ে স্বাধীনতা উপভোগ কৰিব পাৰে, নিজৰ মতে থাকিব পাৰে বুলি কোৱা হৈছে। দ্য লাইফ অফ দ্য মাৰমেইড ইজ, জলপৰীৰ জীৱনটো হৈছে, ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, লোনলি এণ্ড ব্লিছফুল। জলপৰীৰ জীৱনটো কেনেকুৱা বুলি কৈছে? অকলশৰীয়া আৰু আনন্দময় হয়। নেক্সট কুৱেশ্যনটো চোৱা, আমাণ্ডা কম্পেয়াৰ্ড হাৰছেল্ফ উইথ, আমাণ্ডাই নিজকে কাৰ লগত তুলনা কৰিছিলে? এনচাৰটো হ'ব অপশ্যন ডি, ৰাপুঞ্জেল। ৰাপুঞ্জেলৰ লগত নিজকে তাই তুলনা কৰিছিলে। নেক্সট কুৱেশ্যনটো চোৱা, আমাণ্ডা ৱাজ আস্কড বাই আইদাৰ এ পেৰেণ্ট অৰ এন এল্ডাৰ। ইয়াত কোৱা হৈছে যে আমাণ্ডাক তাইৰ পেৰেণ্টছে বা মাক দেউতাকে বা অন্য বয়োজ্যেষ্ঠসকলে কি বুলি কয় বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ। অৰ্থাৎ ইয়াত এ বি চি তিনিটা অপশ্যন আছে, এই গোটেইকেইটাই হ'ব। নট টু বাইট হাৰ নেইলছ, নখ কামুৰি নাথাকিবলৈ কৈছিলে। নট টু হান্স হাৰ চলজাৰ্ছ, কোজাকে থাকিব কোৱা নাছিলে। আৰু টু চিট ষ্ট্ৰেইট, আৰু পোনে পোনে বা ষ্ট্ৰেইটকে বহিবলৈ কৈছিলে। এই সকলোকেইটাই হ'ব, ইয়াৰ অপশ্যন ডি হ'ব অল অফ দ্য এবভ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডিড স্পইলছ আমাণ্ডাৰ চাইল্ডহুড প্লেজাৰ? আমাণ্ডাৰ শৈশৱকালৰ যিবিলাক আনন্দদায়ক সময়, সেই সময়বোৰ কিহে নষ্ট কৰিছিলে তাই? ইয়াৰ এনচাৰটো চোৱা, ইয়াৰ অপশ্যন চি হ'ব কনষ্টেণ্ট কণ্ট্ৰলছ এক্সাৰচাইজ বাই হাৰ পেৰেণ্টছ এণ্ড এল্ডাৰ্ছ অন হাৰ। যিহেতু তাইৰ পেৰেণ্টছ আৰু বয়োজ্যেষ্ঠসকলে সদায় তাইক যিকোনো কথাতেই বাধা দিছিলে বা পৰামৰ্শ দিছিলে, তাই সেইবাবে তাইৰ সেই সময়খিনি তাই আনন্দ ল'ব পৰা নাছিলে। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাই শুড আমাণ্ডা নট ইট চকলেট? কিয় আমাণ্ডাই চকলেট খোৱা নাছিলে? ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ, ইট কজেছ একনি। কাৰণ আমাণ্ডাই ভাবিছিলে যে চকলেট খালে তাইৰ মুখত শালমইনা উঠিব, সেইকাৰণতে তাই চকলেট খোৱা নাছিলে। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডাজ লেংগুইড মিন ইন দ্য পয়েম আমাণ্ডা? লেংগুইড ৱৰ্ডটোৰ মিনিং কি হয়? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি, ৰিলেক্সড। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট মেড আমাণ্ডা চাল্কি এণ্ড বিকাম মুডি? আমাণ্ডাক কিহে বেছি মুডি কৰি পেলাইছিলে? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, হুৱেন হাৰ মাদাৰ গিভছ হাৰ টু মেনি ইনষ্ট্ৰাকশ্যনছ। যেতিয়া তাইৰ মাক দেউতাকে তাইক খুব বেছি ইনষ্ট্ৰাকশ্যন দি থাকে, নিৰ্দেশনা দি থাকে, সেইবাবে তাই ছোৱালীজনী খুব মুডি হৈ গৈছিলে। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট উইল আমাণ্ডাছ বিহেভিয়াৰ মেক পিপল থিংক? আমাণ্ডা কবিতাটোত আমাণ্ডাই যিখিনি কথা কৈছে বা ভাবিছে, সেই কথাখিনিৰ পৰা অন্য মানুহে তাইৰ বিহেভিয়াৰখিনিৰ পৰা কি বুলি ভাবিব পাৰে বুলি কৈছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন চি, হাৰ মাদাৰ হাৰ্চেছ হাৰ। তাইক মাকে খুব শাস্তি দিয়ে বা হাৰাশাস্তি কৰে, এই বুলিহে ভাবিব। নেক্সট কুৱেশ্যনটো চাওঁ আহা, ইফ আমাণ্ডা ইজ এন অৰফেন, হোৱাট উইল চি ডু? যদি আমাণ্ডাই অকলশৰীয়া বা অনাথ হয়, তেতিয়া তাই কি কৰিব বুলি কৈছে?
ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি চি উইল ৰোম এবাউট ইন দ্য ষ্ট্ৰীটছ তাই ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব বুলি কৈছে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডাজ দ্য স্পীকাৰ আস্ক আমাণ্ডা নট টু ডু টু হাৰ নেইলছ মানুহবিলাকে আমাণ্ডাক তাইৰ নখকেইটা কি নকৰিবলৈ কৈছিলে ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি বাইটিত বাইটিত মানে হৈছে কামুৰি থকা আৰু সেই মানুহবিলাকে তাইক ডাঙৰ মানুহবিলাকে তাইক নখ নাকামুৰিবলৈ বুলি কৈছিলে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট শ্বুড আমাণ্ডা নট টু ডু টু হাৰ চলজাৰ্ছ আমাণ্ডাৰ কামটো কি কৰিব নালাগে বুলি কৈছে ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ হাঞ্চ অৰ্থাৎ তাইৰ কাণটো কোজা নকৰিবলৈ কোৱা হৈছে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ৱাজ আমাণ্ডা টু ফিনিছ আমাণ্ডাই কি শেষ কৰিবলগীয়া হৈছিলে ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি হাৰ হোমৱৰ্ক তাইৰ হোমৱৰ্কবিলাক তাই শেষ কৰিবলগীয়া হৈছিলে অৰ্থাৎ তাই স্কুলত যিবিলাক হোমৱৰ্ক দিয়ে টিচাৰে সেই হোমৱৰ্কখিনি তাই ঘৰত কৰি শেষ কৰিবলগীয়া হৈছিলে নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ইজ দ্য মিনিং অফ স্লাছিং স্লাছিঙৰ অৰ্থ কি এনচাৰ হ'ব অপশ্যন বি চিট ইন এ লেজি ৱে খুব এলেহুৱা ধৰণে নেক্সট কুৱেশ্যনটো চোৱা হাউ ইজ চাইলেঞ্চ ডেছক্ৰাইবড ইয়াৰ এনচাৰ হ'ব অপশ্যন চি গল্ডেন ইয়াক গল্ডেন বুলি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল 2025 HSLC প্ৰিপেৰেশ্যনৰ বাবে তোমালোকৰ অন্য ছাবজেক্টসমূহৰ কমন কুৱেশ্যন এনচাৰৰ প্লে'লিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে চাব পাৰিবা